অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁৱত নতুনকৈ পদ মুকলি হৈছে হয় নগাঁৱৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটত নতুনকৈ পদ মুকলি হৈছে আৰু সেই পদবোৰ কি হয় আপোনাৰ কেনেকৈ এপ্লাই কৰিব সকলোবোৰ এই ভিডিঅ'টোত কম সেই ভিডিঅ'টো হেক কৰি চাব আৰু যিসকল নতুন তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব আসাম ষ্টাডি পইণ্ট চেনেলটোক তেন্তে বলক আৰম্ভ কৰোঁ সো নতুনকৈ পদ মুকলি হৈছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁৱত হয় নগাঁৱত নতুনকৈ পদ মুকলি হৈছে আৰু পদটোৰ নাম হৈছে আপোনাৰ এটেষ্ট পিয়ন সো স্ক্ৰীনত আপোনালোকে দেখা পাইছে পদটোৰ নাম হৈছে এটেষ্ট পিয়ন আৰু এই পদ আছে 5টা হয় টোটাল 5টা পদ মুকলি হৈছে আৰু এই 5টা পদত এপ্লাই কৰাৰ বাবে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'ব লাগিব হয় যদি কোনোবাই ক্লাছ 8 পাছ কৰিছে তেন্তে তেওঁ এপ্লাই কৰিব পাৰিব আৰু যিসকলে 10 পাছ কৰিছে তেওঁলোকেও পাৰিব কিন্তু মনত ৰাখিব যদি আপোনালোকে হাই সেকেন্ডাৰী হয় আৰু যদি আপোনালোকে হাই সেকেন্ডাৰী অৰ্থাৎ ক্লাছ 12 যদি পাছ কৰিছে তেন্তে হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব হয় যদি আপোনালোকে 12 ক্লাছ পাছ কৰিছে হয় 12 ক্লাছ যদি পাছ কৰিছে তেন্তে এপ্লাই কৰিব নোৱাৰিব আৰু যিসকলে 12 ক্লাছ এতিয়ালৈ পাছ কৰা নাই কিন্তু ক্লাছ 8 পাছ কৰি থৈছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব সো এইখিনি আছিল কোৱালিফিকেশ্যন তাৰপিছত ইয়াতে আপোনাৰ উল্লেখ কৰি দিছে দৰমহাৰ কথা গ্ৰেড পে 3900 সো আপোনালোকে এইটো চাই ল'ব আৰু এই টোটাল পদ কেইটা আছে 5টা আছে আৰু এই 5টা পদৰ ভিতৰত ওবিসি ক্যান্ডিডেট সকলৰ বাবে 2টা ৰিজাৰ্ভ হৈ আছে আৰু 3টা পদ আনৰিজাৰ্ভ হৈ আছে তাৰপাছত ইয়াত বয়সৰ কথা উল্লেখ কৰিছে হয় বয়স 18 ৰ পৰা 40 ৰ ভিতৰত হ'ব লাগিব হয় যদি আপোনালোক জেনেৰেল ক্যান্ডিডেট হয় তেন্তে আপোনালোকৰ বয়স 18 ৰ পৰা 40 ৰ ভিতৰত হ'ব লাগিব আৰু যিসকল এসসি এসটি হয় তেওঁলোকৰ 5 বছৰ ৰেহাই আছে যিসকল ওবিসি এমওবিসি হয় তেওঁলোকৰ বাবে 3 বছৰ ৰেহাই আছে তাৰপাছত ইয়াত উল্লেখ কৰি দিছে আপোনালোকে এই ষ্টেণ্ডাৰ্ড ফৰ্মখন কেনেকৈ ফিল আপ কৰিব হয় আপুনি যেতিয়া এপ্লাই কৰিব তেতিয়া এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব আৰু সেই ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে এপ্লিকেশন ফৰ দা পোষ্ট অফ পদটোৰ নাম যিটো পদৰ আপোনালোকে এপ্লাই কৰি আছে সেই পদটোৰ নাম লিখিব আৰু সেই পদটোৰ নাম হৈছে এটেষ্ট পিয়ন আপোনালোকে ইয়াতে এটেষ্ট পিয়ন লিখিব লিখাৰ পাছত আপোনালোকে এখন পোষ্ট অফিচৰ জৰিয়তে নাইবা অফিচলৈ গৈ অফিচৰ এড্ৰেছত গৈ আপোনালোকে তাতে জমা দিব লাগিব তাৰপাছত ইয়াতে উল্লেখ কৰি দিয়া আছে ইয়াতে সিলেকশন কেনেকৈ সিলেক্ট কৰা হ'ব ইয়াতে আপোনালোকৰ ইন্টাৰভিউ ভাইবা ভইচ হ'ব আপোনাৰ ইন্টাৰভিউ হ'ব যে ইন্টাৰভিউ হ'ব বুলি উল্লেখ কৰি দিয়া আছে তাৰ লগতে ইয়াত উল্লেখ কৰা আছে যে 5 নম্বৰ পইণ্টত যিসকল লোকে এপ্লাই কৰিব পোষ্টৰ বাবে তাৰ পাছত কোন সকল লোকৰ এপ্লিকেশন গ্ৰহণ কৰিছে আৰু কোন সকলৰ এপ্লিকেশন ৰিজেক্ট কৰিছে সেই সকলোবোৰ বিষয়ে তেওঁলোকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে ইয়াতে মই জুম কৰি দিছো চাব এই অফিচিয়েল ওয়েবসাইটত আপলোড কৰিব www.nagaonjudiciary.gov.in এই ওয়েবসাইটত তেওঁলোকে দি দিব যিসকলৰ এপ্লিকেশন ৰিজেক্ট কৰিছে বা একচেপ্ট কৰিছে আৰু কোনো সেপাৰেট কৈ কল লেটাৰ আপোনালোকলৈ নপঠাই আপোনালোকে ওয়েবসাইটটো চেক কৰি থাকিব লাগিব তাৰপিছত উল্লেখ কৰি দিছে আপোনাৰ ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন থাকিব লাগিব হয় আপোনালোকৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন নম্বৰ থাকিব লাগিব আৰু মনত ৰাখিব এখন নতুন হ'ব লাগিব আপডেট কৰা হ'ব লাগিব পুৰণাখন নহ'ব ভ্যালিড নতুন আপডেট কৰা হ'ব লাগিব আৰু আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ভালকৈ ফিল আপ কৰিব সকলো দৰকাৰী তথ্যবোৰ ফিল আপ কৰিব ষ্টেণ্ডাৰ্ড ফৰ্মৰ আৰু এই যেটো এডভাৰটাইজমেন্ট আপোনালোকে স্ক্ৰীনত দেখা পায় যে এখন 29 নৱেম্বৰ 2024 হয় 2024 ৰ 29 নৱেম্বৰ তাৰিখে আপলোড কৰিছিল আৰু এই পদটোত এপ্লাই কৰাৰ লাষ্ট ডেট আপোনাৰ উল্লেখ কৰি দিয়া আছে লাষ্ট ডেটটো দেখা পাইছে ইয়াতে ডিসেম্বৰৰ 17 তাৰিখ হয় ডিসেম্বৰৰ 17 তাৰিখ হৈছে লাষ্ট ডেট তাৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব সো ভিডিওটো এখিনি আছিল আপোনালোকে এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিওবোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজি বাবে এখিনি আছিল ধন্যবাদ ভিডিওটো চোৱাৰ বাবে